বিন আপুনি কৰিছে? মই কৰিছোঁ। আপোনাৰ নামটো অলপ ক'ব নেকি? মোৰ নাম হানিফ আলী। হানিফ আলী। আপোনাৰ গাঁও? 1 নম্বৰ চিকনমাটি। 1 নম্বৰ চিকনমাটি। 1 নম্বৰ চিকনমাটি। এইটো কি বিন লগাইছে? মাটি বিন। মাটি বিন। তো আপুনি আগে পিছে আৰু এই মাটি বিন কৰিছিলে? কৰি পাইছোঁ আমি। কৰি পাইছে? ইয়াৰ লাভালাভ আছে না? আছে। আছে না? তো বিঘাত আপুনি তথাপি লাভালাভ ক'ব নোৱাৰিব। যেতিয়া বজাৰ ভাল থাকে তেনেহ'লে লাভ হ'ব। আচ্ছা। আৰু বজাৰ বেয়া হ'লে যেনে তেনে আচল উঠি আৰু। আচ্ছা। এনেকুৱাই। তথাপি 1 বিঘা মাটিত আপোনাৰ খৰচ কিমান হয়? এইটো খৰচ কমে। কমে আছে? এনে ঠাণ্ডাৰ ঔষধ কিবা স্প্ৰে কৰে নেকি? পচলা ঔষধ দিব লাগে। পচলা ঔষধ? পোকাৰ ঔষধ, পচলাৰ ঔষধ। এইবিলাক দি পাইছেনে এতিয়ালৈকেও? নাই, এতিয়ালৈকে দিয়া নাই। এতিয়াও দিয়া নাই? নাই। এতিয়াতো দুটা ফুল আহি আছে মাত্ৰ। এইটো ফুল অহা নাই, সেইটো ফুল আহিছে। সেইফালে আহিছে না? সেইটো বিন আহি আছে। তো ইয়াত কিমান মাটি? 1 বিঘা হ'ব? ইয়াতে? হয়। ইয়াতে 1 বিঘা। 1 বিঘা। তথাপি 1 বিঘা মাটিত আপুনি কিমান দিন পিছে পিছে উঠাব? তো 1 সপ্তাহ পিছত উঠিব। 1 সপ্তাহ পিছে পিছে? কিমান উঠিব 1 বিঘা মাটি? 3বাৰ উঠাব পাৰি? 3বাৰ উঠিব পাৰিব। 5-6 কুইণ্টেলকৈ উঠিব নাই? বেছি উঠিব। বেছি উঠিবনে? 7-8 কুইণ্টেল? 6-7 কুইণ্টেল উঠিব। তো আপুনি অকলে নিকানি কৰিছে যে বেলেগ মানুহ আৰু লেবাৰ চেবাৰ মাতা নাই? নাই, অকলে নিদিছোঁ। ল'ৰা নাই? ল'ৰা আছে। স্কুল? এটা মিস্ত্ৰী কামত গৈছে। আচ্ছা। এটা বেংকত কামত গৈছে। আচ্ছা। আৰু এটা বিদেশত গৈছে। মই অকলে আছোঁ। অকলে কৰি আছে? অকলে কৰি আছোঁ। আপোনাৰ এনেতো বয়স ভালেই হৈছে? মোৰ বয়স 63। 63? এই যাইতাছে। তো বন্ধুসকল, আমাৰ জেঠাইৰ লগত কথা পাতিলোঁ, বৰদেউতা। তো ধুনীয়াকৈ আপোনালোকৰ লগত কথাখিনি পাতিলে। খেতিত চাওক, 63 ইয়াৰ্ছৰ মানুহ এজনে কিমান গুৰুত্ব সহকাৰে খেতিত কাম কৰি আছে, অথচ আমি এতিয়ালৈকে খেতিত লাগিয়ে যোৱা নাই। খেতিত যে কিমান লাভালাভ আছে তো নিশ্চয় আপোনালোকক ধুনীয়াকৈ বুজাই দিলে। মই ভাবিছোঁ 1 বিঘা মাটিৰ পৰা এসপ্তাহ মূৰে মূৰে মোটামুটি 2 পৰা 3 কুইণ্টেল উঠিব। তাৰমানে কি আগে পিছে কৰাৰ কেপাচিটি আছে, নিজৰ এক্সপিৰিয়েঞ্চ আছে। মই ভাবিছোঁ 2 পৰা 3 কুইণ্টেল ফলন উঠাব পাৰিব বিন মাটিত দিব পৰা। এইটো কি বিন আছিল? নামটো পাহৰিলোঁ এতিয়া। এইটো কাগজ এইটো। আচ্ছা, ঠিক আছে। তো মাজে মাজে ভুলো দিছে না? ভুল দিছোঁ। এইটো কি জহা ভুল নে? জহা ভুল। জহা লাগন ভালে দিয়ে না? ভাল। এইখিনি মাটিত যেতিয়া ভুল লাগিব 4 কুইণ্টেল 5 কুইণ্টেল উঠিব। এদিন পিছে পিছে কাটে নাই? দিওঁ 2 দিন পিছে পিছে কাটিব? তো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে মোবাইলত। তো বিন এই খেতিৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। তো এইটো খেতিত কোনটো বিধান দিয়া হৈছিল? ইউনাইটেড বিনছ অৰ্জুন। এই অৰ্জুন বিন 1 বিঘা মাটিৰ পৰা মই ভাবিছিলোঁ, অলপ আগতে ক'লোঁ, ভাবিছিলোঁ 2 পৰা 3 কুইণ্টেল। তো খেতিয়কে নিজেই কৈ দিলে যে 6 পৰা 7 কুইণ্টেল উঠাব এসপ্তাহ মূৰে মূৰে, 3বাৰ উঠাইখিনি খেতি ভাঙি দিব। ইফালে ভুল লগাইছে, যেতিয়া ভুল গছত দুটা এটা ভুল লাগন দিব, সেই মুহূৰ্তত ইফালে চব চাফা কৰি দিব। তো এই ধৰণৰ খেতি আমি কিয় নকৰিম? আমি কিয় খেতিৰ লগত জড়িত নহ'ম? আমি খেতিত জড়িত হ'ব লাগিব। আমাৰ এগ্ৰিকালচাৰ আমাৰ ভাল এটা আগবাঢ়িব লাগিব। আমাৰ অসমখন আমি আগুৱাই লৈ যাব লাগিব। আমাৰ এইটো এটা প্ৰচেষ্টা। আমি সবল
শক্তি নিজৰ মগজুৰ যিটো জ্ঞান এইটোৰ সহায়ত আমি আগুৱাই যোৱাৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব। চাওক, খেতিয়কৰ সন্মান বহুত আগত। খেতিয়কে খেতি কৰি বহুত টকা উপাৰ্জন কৰি আছে। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে টকাৰ ওপৰত তাৰমানে কি ক'ম আৰু, ইমান টকা খৰচ কৰি আছে খেতিৰ ওপৰত। তো খেতি কৰিছে ঠিকেই, কিন্তু খেতিৰ পৰা আকৌ বহুত টকা আহৰণ কৰি আছে। তো আমি কিয় নকৰিম, আমি কিয় বহি থাকিম? সেইকাৰণে কৈছোঁ আপোনালোকক, কেৱল বিন নহয়, A to Z বৰ্তমান কিন্তু খেতি কৰাৰ সময়। ভোল খেতি, পটল খেতি, জিকা খেতি, মূলা, গাজৰ, বিলাহী, আৰু এই সময়ত যদি আপোনালোকে বিলাহী লগাম বুলি ভাবিছে তেনেহ'লে যোদ্ধা লগাব। টকিতা গাজৰ, তাৰপিছত যদি ভুল এতিয়া কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কৰিব কি, জহা। এটা হ'ল খুচবু, আৰু এটা হ'ল আমতলা, আৰু এটা হ'ল লাল তীৰ। এনেকুৱা ধৰণৰ বীজ লগাব। তো এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আপোনালোকে পাই থাকে, যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই আপোনালোকক গুৰুত্ব সহকাৰে আপোনালোকক খেতি কৰে, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ পাম। মই আপোনালোকক নাম্বাৰটো দিছোঁ, আপোনালোকৰ যদি কিবা দানা ঔষধৰ প্ৰয়োজন হয় মোক যোগাযোগ কৰিব 7002163162। পটলৰ শিপা লাগিব, যোগাযোগ কৰিব।